গণতন্ত্ৰৰ শ্ৰেষ্ঠতম উৎসৱ হ'ল পঞ্চায়ত নিৰ্বাচন, য'ত গাঁৱৰ মানুহে নিজৰ গাঁৱৰ জনপ্ৰতিনিধি বাছনি কৰিবলৈ সিদ্ধান্ত লয় আৰু সুযোগ এটা পায়। আৰু মই দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো সিদ্ধান্ত চৰকাৰে ল'লে যে ৱাৰ্ড মেম্বাৰত ৰাজনৈতিক দলে অংশগ্ৰহণ নকৰি ইণ্ডিপেণ্ডেণ্ট হিচাপে ইলেকশ্যনটো খেলা হ'ব। বহু নতুন নতুন ল'ৰা ছোৱালী এবাৰ নিৰ্বাচনত ওলাই আহিছে, যিটো এটা ভাল লক্ষণ বুলি মই ক'ম। বহুত স্থানীয়ভাৱে নতুন নেতা সৃষ্টি হ'ব। ৰাইজে দলীয় চিম্বলত যেতিয়া ইলেকশ্যন হৈছিলে ৰাইজে ভোট দিছিলে, কিন্তু এবাৰ আমি দেখিছোঁ যে ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থী বাচিবলৈ এক সুযোগ পাইছে। আৰু যিটো বিনা প্ৰতিদ্বন্দ্বিতাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জিকিছে, জিকাটোত আমি সুখ পাইছোঁ, কিন্তু বিনা প্ৰতিদ্বন্দ্বিতা জিকাৰ সুখটো কোনো সুখ হ'ব নোৱাৰে। আমি ভাবিছিলোঁ যে ভাল প্ৰতিদ্বন্দ্বিতা হ'ব লাগে আৰু প্ৰতিদ্বন্দ্বিতাৰ মাজত বিজেপি জিকি আহিলে এটা আনন্দ পালোঁ হয়। কিন্তু কংগ্ৰেছে বহুত জেগাত প্ৰাৰ্থী দিব পৰা নাই। য'ত প্ৰাৰ্থী দিছিলে প্ৰাৰ্থীয়ে নমিনেশ্যন ভালকৈ শুদ্ধকৈ ফিল আপ কৰা নাই। য'ত নমিনেশ্যন ভালকৈ ফিল আপ কৰিছিল এই কেণ্ডিডেটবিলাকো পিছত আমাৰ তাত আহি উইথড্ৰ কৰিলে। তো এইটো ভাল লক্ষণ হোৱা নাই বুলি মই ক'ম। কংগ্ৰেছ বহুত দুৰ্বল স্থিতিত আছে আৰু কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস এতিয়া নোহোৱা হৈছে।